Principal sir, Satyam sir. Am I audible? Moi শুনা পাইছো আপোনালোকক? শুনা গৈছে? সাউন্ডটো এইফালে অলপ কম আহিছে যেন লাগিছে। সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। আৰু লগতে ক্ষমা বিচাৰিছো যে আপোনালোকে মোক 10 বজাত মাতিছিল। মোৰ এটা প্ৰগ্ৰাম ডিজনি জাতীয় বিদ্যালয়ৰ 25 বছৰীয়া এটা অনুষ্ঠান তেওঁলোকে 2 মাহ আগতে ডেট লৈছিল কাৰণে মই তাৰ পৰা ইয়াত আহিছো। গুৱাহাটীৰ পৰা ডাইৰেক্ট আহি ডিজনিত প্ৰগ্ৰাম কৰিছো। তাৰ পিছত এইফালে জাম লাগি ইয়াত আহিছো। মই ৰয়েল একাডেমি মোৰ কাৰণে এটা শিক্ষা অনুষ্ঠান নহয়, এয়া মোৰ কাৰণে এটা মোৰ পৰিয়ালৰ অনুষ্ঠান যেনে লাগে। কাৰণ সত্যম ছাৰৰ লগত মোৰ সম্পৰ্ক বহুত পুৰণি আৰু এইখন বিদ্যালয়তে মোৰ মাহী কাম কৰে। এইখন বিদ্যালয়তে মই যদি দেখা পাওঁ নয়াহাটৰ মোৰ কোনোবা দাদাৰ ল'ৰা ইয়াত পঢ়ে, মই যদি এইখন বিদ্যালয়তে দেখা পাওঁ ইয়াত সেনাজদাৰ ছোৱালীও ইয়াত পঢ়ে, মই যদি এইখন বিদ্যালয়ত দেখা পাওঁ মোৰ সৰু মাহীৰ ল'ৰা ছোৱালীও ইয়াত পঢ়ে, মানে চাৰিওফালে মই যদি দেখা পাওঁ যে এইখন স্কুলৰ লগত যেন বৰকান্দা বিলাসীপাৰাৰ মোৰ যিমান মানুহবোৰ চিনাকি মানুহবোৰ এই ৰয়েল একাডেমিৰ লগতে জড়িত। কাৰণ এইখন বিদ্যালয় CBSE অনুমোদন প্ৰাপ্ত এখন বিদ্যালয়। সেইকাৰণে এই বিদ্যালয়ত মোৰ নিজৰ ঘৰৰ বুলি ভাবোঁ। আৰু প্ৰতিদিনে আপোনালোকৰ যে ইয়াৰ স্পৰ্টছ একাডেমি হয়, আপোনালোকে যে ইয়াৰ আপোনালোকৰ ল'ৰা ছোৱালীয়ে যে অলিম্পিয়াডত গোল্ড মেডেল পায়, আপোনালোকৰ ষ্টুডেণ্টে যে 92-93% পায়, বিলাসীপাৰাৰ ভিতৰত হাইয়েষ্ট মাৰ্ক পায়, আপোনালোকৰ ল'ৰা ছোৱালীয়ে কি এক্টিভিটিজ কৰে, ছায়েন্স এক্সিবিশ্যনত যায়, মই খবৰ ডাইৰেক্টলি ইনডাইৰেক্টলি সকলোবিলাক পাই থাকোঁ। কাৰণে এইখন বিদ্যালয়ে মই এই সন্ধিয়া আহিও মোক বেয়া লগা নাই। মোৰ এটা বিশ্বাস যে বিলাসীপাৰা মোৰ ঘৰ আৰু ৰয়েল একাডেমি যিহেতু বিলাসীপাৰাত মই ভাবোঁ যে কালচাৰেল প্ৰগ্ৰাম চলি থাকিলেও মই যদি কথা পাতোঁ তেনেহ'লে মোৰ কথা আপোনালোকে শুনিব বুলি মই আশা কৰোঁ। আপোনালোকে বুজি পাইছে মই কি কৈছোঁ? বুজি পাইছে? আই মাতৃসকলক উদ্দেশ্য কৰি কম আৰু টিচাৰসকলক উদ্দেশ্য কৰি কম, ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি ইতিমধ্যেই বিলাসীপাৰা কলেজৰ অধ্যক্ষ ডাঙৰীয়া ৰাতিপুৱাই এড্ৰেছ কৰিছিল। আৰু ইয়াত ছাত্ৰ ছাত্ৰী যিহেতু বেছি নাই, যিহেতু ইয়াত অভিভাৱকসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে আছে, মই আপোনালোকক উদ্দেশ্য কৰি 2টা পাৰ্টত কম। এটা পাৰ্ট আপোনালোকৰ অভিভাৱকসকল, নেক্সট পাৰ্ট ফৰ দ্য টিচাৰ্ছ অনলি। 2টা পাৰ্টত কম। অভিভাৱক অভিভাৱিকাসকলক কৈছোঁ, বিদ্যালয় এখনত যেতিয়া আপোনাৰ ল'ৰা আৰু ছোৱালীয়ে দিয়ে, আপোনালোকে মই ভাবোঁ সচেতন অভিভাৱক। কাৰণেই বিলাসীপাৰাত আমাৰ বেছিভাগ বিদ্যালয় সেৱাৰ আণ্ডাৰত চলিছে। এইটো CBSE চেণ্ট্ৰেল বোৰ্ডৰ আণ্ডাৰত। ছাকচেছফুল মানুহবিলাক বা ছাকচেছফুল ল'ৰা ছোৱালী আপোনালোকে কৰিবলৈ কিবা এটা বেলেগ ভাবিছে। কাৰণ বেছিভাগেই সেৱাৰ প্ৰতি যায়। সেৱা এটা অসমৰ বোৰ্ড, ভাল বোৰ্ড এটা, কিন্তু যিহেতু CBSE যিটো চেণ্ট্ৰেল বোৰ্ড, আপোনালোকে চেণ্ট্ৰেল বোৰ্ডৰ প্ৰতি বিচাৰিছে, মানে আপোনালোকে ল'ৰা ছোৱালীক আপডেটেড ল'ৰা ছোৱালী হিচাপত চাব বিচাৰিছে। এই আপডেটেড চোৱাৰ কাৰণে আপোনালোকে ৰয়েল একাডেমিত দিছে। এতিয়া কথাটো হ'ল, ৰয়েল একাডেমিত আপোনাৰ সন্তানক আপুনি দিছে, ৰয়েল একাডেমিয়েনো কি কৰিছে? এতিয়া এই পেৰেণ্টছবিলাকে কিন্তু আপোনালোকে কিন্তু প্ৰথম শিক্ষক। আপোনাৰ ল'ৰাৰ কাৰণে ৰয়েল একাডেমিৰ শিক্ষয়িত্ৰীগৰাকী বা শিক্ষকগৰাকী কিন্তু ফাৰ্ষ্ট শিক্ষক নহয়। ফাৰ্ষ্ট শিক্ষক কিন্তু আপুনি মাতৃয়ে। পৰিৱৰ্তনশীল সমাজ আৰু আপোনাৰ সন্তানক যদি কিবা এটা প্ৰভাৱ পেলাব পাৰে আপোনাৰ মনত, সেইটো কিন্তু আপুনি আগত পাৰিব। কাৰণ আপুনিয়ে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক জন্ম দিয়া মানুহগৰাকী আপুনি। যদি আপুনি জন্ম দিছে মানে আপোনাৰ ল'ৰা আৰু ছোৱালীৰ নেচাৰটো আপুনি জানে। আপোনাৰ ল'ৰাই বা ছোৱালীয়ে কি কৰি ভাল পায় এইটো আপুনি জানে। যেহেতু আপুনি জানে এই কথাটো, সেইকাৰণে মই কওঁ প্ৰতিগৰাকী শিশুৰ আৰু প্ৰতিজন মানুহৰ ইয়াত থকা মোৰো জীৱনৰ প্ৰথম শিক্ষকগৰাকীয়ে হৈছে মোৰ আম্মা বা মোৰ মা। কিয়? মোৰ আম্মাই মোক যিমান বুজি পায়, মোৰ স্কুলৰ শিক্ষকজনে ইমান মোক বুজি নাপায়। কাৰণ এই মাকৰ গৰ্ভত থকাৰ পিছতে মই যিহেতু ইয়াত আহিছোঁ। আপোনাৰ ছোৱালীগৰাকীৰ কাৰণে কিন্তু আপুনিয়ে প্ৰথম শিক্ষক। কাৰণ আপুনি গৰ্ভত ৰখাৰ পিছত আপোনাৰ ল'ৰাজন এইখন পৃথিৱীত আহিছে, আপোনাৰ ছোৱালীজনী এই পৃথিৱীত আহিছে। মই সেইকাৰণে কৈছোঁ যে আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীক
আপুনি কি কৰিব আপুনি মানুহ কৰাৰ কাৰণে চেষ্টা কৰিব আৰু আপুনি মনিটৰ কৰিব যে ৰয়েল একাডেমীৰ শিক্ষকসকলে মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনীক চাইছেনে নাই এয়া কিন্তু মনিটৰ কৰাৰ দায়িত্ব আমাৰ আই মাতৃসকলৰ আজি আপোনালোকে ইমান আই মাতৃ আহিছে মই নাজানো এইখন স্কুলত চাগে পেৰেণ্টছ মিটিং হয় মই কেতিয়াবা ষ্টেটাছ চাওঁ সত্যম ছাৰৰ ষ্টেটাছ চাওঁ যে পেৰেণ্টছ মিটিং হয় তেতিয়া মই পেৰেণ্টছ মিটিঙত কিন্তু ইমান অভিভাৱক দেখা নাপাওঁ মানে আমি বিলাসীপাৰাৰ আই মাতৃসকলে পেৰেণ্টছ মিটিঙত অলপমান কমকৈ আহি কালচাৰেল প্ৰগ্ৰামত বা এনুৱেল ডেত আমি বেছিকৈ আহিছোঁ নে কি এই কথাটো কিন্তু মনত ৰাখিব লাগিব কাৰণ আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীজনী কিবা ভুল শিকিছে নেকি ঘৰত কিবা কৰিছেনে নাই শিক্ষকে আপোনালোকে এই নিজৰ ল'ৰা ছোৱালীক এইখিনি খবৰ কিন্তু ৰাখিব লাগিব আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীগৰাকীয়ে কি কৰিছে ঘৰত সেয়া কিন্তু আপুনি যদি খবৰ নাৰাখে ৰয়েল একাডেমীৰ শিক্ষয়িত্ৰী বা শিক্ষকজনে আপোনাৰ ল'ৰা ছোৱালীক কিন্তু সেইটো খবৰ ল'ব নোৱাৰে তাৰ উপৰি আপোনাৰ ৰয়েল একাডেমীৰ যিসকল অভিভাৱক ইয়াত আছে যিসকল আই মাতৃ ইয়াত আছে ইয়াত যিসকল দেউতা ইয়াত বহি আছে আপোনাৰ কিন্তু দায়িত্ব বহুত বেছি নাভাবিব যে ৰয়েল একাডেমীত মই দিছোঁ আৰু মই একো খবৰ ল'ব নালাগে ল'ৰাটোক মই একো শিকাব নালাগে টাইম দিব নালাগে যিখিনি শিক্ষাখিনি কিন্তু শিক্ষকসকলে দিব কিন্তু আপুনি কি কৰিব আপুনি অলপ মনিটৰ কৰক যে আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীয়ে পঢ়িছেনে নাই কাৰণ ঘৰখনত যেহেতু গুৱাহাটীত যদি থাকিলে হয় মই ল'ৰা ছোৱালীসকলক ক'লো হয় যে গুৱাহাটীত নিজেই নিজৰ অভিভাৱক ইয়াত আপোনালোকৰ ল'ৰা ছোৱালী মেট্ৰিকলৈকেহে আছে চ' মেট্ৰিকলৈকে আপোনাৰ ল'ৰা ছোৱালীক দেখাৰ কিন্তু দায়িত্ব মাকসকলৰ আছে মাকসকলে এতিয়া অলপ বেলেগ ধৰণে কথাবিলাক ভাবিব লাগে কি ভাবিব লাগে মাসকলে ভাবিব লাগে যে আপোনাৰ ল'ৰা আৰু ছোৱালীয়ে মোবাইলত বেছি সময় আছে নে কিতাপৰ লগত বেছি সময় আছে আপুনি আই মাতৃ আপুনি ঘৰখনৰ পৰা আপোনাৰ সন্তানক মানুহ কৰিছে আপোনাৰ সন্তানৰ আগত আপুনি গোটেই দিন মোবাইল টিপিছে নে আপোনাৰ সন্তানৰ লগত অলপ কথা পাতিছে সেয়া কিন্তু মাতৃসকলে চাব লাগে এইখিনি কথাই মই মাতৃসকলক কৈছোঁ মাতৃসকল কেৱল ভাবিব যে আপোনাৰ সন্তান ইন ফিউচাৰ কিন্তু ৰয়েল একাডেমীৰ সন্তান নহয় ৰয়েল একাডেমীৰ এক্স ষ্টুডেণ্টহে হ'ব আপোনাৰ সন্তান যেতিয়া ACS অফিচাৰ হ'ব আপোনাৰ সন্তান যেতিয়া ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব অধ্যাপক হ'ব জাৰ্ণালিষ্ট হ'ব যি হ'ব আপোনাৰ সন্তানক কিন্তু ৰয়েল একাডেমীয়ে একো বেনিফিট নাপায় ৰয়েল একাডেমী জাষ্ট ক'ব যে এইজন আমাৰ ছাকচেছফুল ষ্টুডেণ্ট বাকী কিন্তু সন্তান আপোনাৰে হৈ থাকিব আপোনাৰ সন্তান ক'ত পঢ়িছে এয়া কিন্তু আইডেণ্টিটি নহয় সেইকাৰণে প্ৰতিগৰাকী মাতৃক কৈছোঁ ইয়াতে যে আপোনাৰ সন্তানক আপুনি যি কৰে কৰক আপোনাৰ সন্তানক আপুনি সপোন দেখুৱাওক ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব যি হ'ব লাগিব আপোনাৰ সন্তানক সপোন দেখুৱাৰ পিছত আপনার সন্তানক কিন্তু এইটো কথা কবলৈ নাপাহৰিব ক্লাস 10 ৰ ভিতৰতে ফাউন্ডেশনটো যদি স্ট্রং নহয় কাৰণ ইয়াত থকা যদি এটা RCC ঘৰ তিনি তল্লা ফাউন্ডেশন একেদিনত বনাব নোৱাৰে কিয় তাৰ ফাউন্ডেশনটো তিনি তল্লাৰ নহয় আপোনাৰ সন্তানে সৰুতে যদি আপুনি গাইড নকৰে যে বাবা তুমি সিগারেট নাখাবা গুটখা নাখাবা মদ নাখাবা মদ বেয়া বস্তু এইটো বেয়া বস্তু এই এথিক্সৰ শিক্ষা যদি আপুনি সৰুতে দিব নোৱাৰে পিছত কিন্তু বিশ্ববিদ্যালয় যোৱাৰ পিছত বিলাসী পড়াৰ পৰা বাহিৰত যোৱাৰ পিছত কিন্তু আপোনাৰ ল'ৰা ছোৱালীক আপুনি কন্ট্ৰোল কৰিব নোৱাৰিব কাৰণ আজিৰ যুগ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ আজিৰ যুগ চাৰিওফালে জয় জয় ময় ময় অৱস্থা আজিৰ যুগ মোবাইলত সববিলাক গাঁও হিচাপত পোৱাৰ যুগ আজিৰ যুগ কি যুগ আজিৰ যুগত ভাল বেয়া সকলো নিজৰ পকেটত থাকে এই আজিৰ যুগত ভাল আৰু বেয়া যি পকেটত থাকে আপোনাৰ সন্তানে ভালটো ব্যৱহাৰ কৰিছে নে বেয়াটো ব্যৱহাৰ কৰিছে এই কথাটো কিন্তু বেছি গুৰুত্ব দিব লাগিব আৰু মনত ৰাখিব আপোনাৰ সন্তান মানুহ হলে কিন্তু আপোনাৰে নাম হ'ব কাৰণ আমাৰ সমাজখনত কি হয় সন্তান যদি বেয়া হয় তেতিয়া কয় মাজনী বেয়া যে এই কাৰণে সন্তানটো বেয়া আৰু সন্তান ভাল হলে কয় দাদীজন বহুত ভাল যে এই কাৰণে সন্তান বহুত ভাল এই আমাৰ সমাজত এটা ট্ৰেডিশন আছে নে নাই আছে না ট্ৰেডিশন এটা সন্তান ভাল হলে দাদীৰ নাম আৰু বেয়া হলে কিন্তু মাকৰ নাম এই কাৰণে মা সকলে বহুত ৰেসপন্সিবল হ'ব লাগিব ইয়াত হাজবেণ্ড ওয়াইফ যি সকলে আছে মই হাত জোৰ কৰিছো আপোনালোকে হাজবেণ্ড ওয়াইফৰ যেটো আপোনালোকৰ ব্যৱহাৰ আপোনালোকৰ যি পাৰ্সনালিটি লৰা ছোৱালীৰ ওপৰত পৰে আপুনি যদি লৰা ছোৱালীৰ আগত কাজিয়া কৰে আপোনাৰ লৰাজনৰ বেয়া ব্যৱহাৰ বেয়া হ'ব লৰাজনক আৰু মই টিচাৰৰ পাৰ্টত আহিম
যে মাসকলে কি কৰিব পাৰে মাসকলে কৰিব পাৰে নিজৰ সন্তানক এজন ৰাষ্ট্ৰ নাগৰিক এজন সুনাগৰিক এজন বিশ্ব নাগৰিক আপুনি গঢ় দিব পাৰে আপোনাৰ সন্তানক যদি শিকায় যে তুমি ক্লাছ 10ত পঢ়া তুমি এইটো প্ৰতিজ্ঞা ল'বা ইন ফিউচাৰ যি হোৱা দেশৰ লগত কেতিয়াও গাদ্দাৰী নকৰিবা ইউ শুড লাভ ইউৰ নেশ্যন এই কথাটো যদি আপুনি যদি বুজায় যে মই তোমাৰ মা মোক তুমি গোটেই জীৱন ৰেসপেক্ট কৰিব লাগিব মাৰ ভ্যালু কি দেউতাৰ ভ্যালু কি এইটো যদি ক্লাছ 10ৰ ভিতৰত আপুনি শিকাব নোৱাৰে আপোনাৰ ঠিকনা কিন্তু বৃদ্ধাশ্ৰম হোৱাৰ বহুত সম্ভাৱনা আছে আপোনাৰ সন্তান যদি বৃদ্ধাশ্ৰমত যাব নালাগে আপোনাৰ সন্তানক কি কৰিব আপুনি মানুহ কৰক আৰু মানুহ কৰাৰ কাৰণে তিনটা সম্পৰ্ক ইয়াত লাগে অকল মা দেউতা নালাগে মা দেউতাক আৰু শিক্ষকৰ মাজত যেটো সম্পৰ্ক এই তিনটা সম্পৰ্ক একগোট হলে সংমিশ্ৰণতে এটা মানুহ হয় টিচাৰসকলক কৈছো the most respectful the most honorable teachers of the Royal Academy I would like to tell you you are the nation maker you are the national builder you are not only a teachers your duty what is your duty that you have to guide your student properly without guiding a student you are here at Royal Academy you may be from Nagaland you may be from Shillong you may be from Pathshala you may be from Guwahati this is not a matter is that you are nurturing the student you are the mentor of the Bilasipara society this particular society's future is depending on you that is the duty of the teacher to attend the class regularly our teachers sometimes they enter the classroom late that is very bad because teachers are the backbone teachers they have to teach the discipline to the student why students will learn the discipline that you have to discipline holder pass the teacher should be punctual teacher should be disciplined because teachers are the leader of the nation they are the maker of the nation if you influence your student I believe that with the guidance of the parents with the guidance of the teachers I believe the society the students the 1000 students of Bilasipara Royal Academy they have to be a good human being in future there is no alternative is that you teacher if you can guide our student I believe that you are from various places I have already communicated with the teacher with the principals as well as management that our appeal from the management because I am also the family member of this Royal Academy our duty our responsibility and our appeal towards the teacher as a teacher I must tell that you should not sit with your student your subject your duty you have to take your classes then only I believe that Royal Academy eta ebar 92% paise kyo enoko protikka hobo norane why you cannot take a challenges that from Royal Academy all India top to Bilasipara pora kyo hobo nwaribo kyo 92 thakibo why not 96 97 from Bilasipara Royal Academy can you take the promise definitely you can because Dr. APJ Abdul Kalamor শিক্ষক এজনে কৈছিল মোর হাতত এগৰাকী শিশু 5 বছৰৰ কাৰণে দিয়া তাৰ পিছত লাগিলে ভগৱান বা শয়তান কোনেও তাক পৰিৱৰ্তন কৰিব নোৱাৰে আপুনি যদি আপোনাৰ শিশুক পৰিৱৰ্তন কৰিব আপুনি যদি এটা আপোনাৰ শিশুক যদি গাইড কৰে মই বিশ্বাস কৰো যে আপোনাৰ শিশুৱে এদিন বিশ্ব জিনিব কাৰণ ডক্টৰ APJ আব্দুল কালাম কৰ পৰা আহিছিল সেই ৰামেশ্বৰম দ্বীপৰ পৰা আহিছিল এই বিলাসীপাৰা এইখন ধুবুৰী ডিস্ট্ৰিক্ট আমি হয় ভাৰতবৰ্ষৰ ভিতৰত পিছপৰা ডিস্ট্ৰিক্ট আমাৰ ধুবুৰী ডিস্ট্ৰিক্ট অসমৰ ভিতৰত পিছপৰা ডিস্ট্ৰিক্ট কিন্তু পিছপৰাৰ পৰা হীৰাটো মাটিৰ তলতে থাকে বা আমাৰ যদি জীৱন গাঁৱতেই যেহেতু ভাৰতবৰ্ষৰ আত্মা থাকে মহাত্মা গান্ধীয়ে কৈছিল গাঁৱতেই যেহেতু ভাৰতবৰ্ষৰ আত্মা থাকে এই গাঁৱৰ পৰাই আমি এইখিনি বুটলি ল'ব নোৱাৰোনে আৰু Royal Academy teachers is my humble request again that you are the teachers you are the monitors you are the mentors what you are not you can do all these things you can change our Bilasipara you can change our society if you really want to change our society it is your duty please guide our student that you should get 90% you should get 92% beyond that the student they have to be a good human being because in our India 140 crore is the population we don't want population now we need human being we need good human being kone koribo pare it is the duty responsibility between teachers and the parents aru teachers jodi ekelage hoi jay মই ভাবো যে ভাল নাগৰিক সুন্দৰ নাগৰিক এইখন সমাজত হ'ব পাৰে আৰু ম্যানেজমেন্টক এটা কথা কৈছো এভৰি ইয়াৰ আপোনালোকে এনুৱেল ফাংচনত আপোনালোকৰ প্ৰভিজন আছে নে মই নাজানো এভৰি ইয়াৰ আপোনালোকে ষ্টুডেন্ট ফিডবেক পেৰেন্টস ফিডবেক লোৱাৰ কৰক টিচাৰ ফিডবেক লওক যিসকল ভাল টিচাৰ এইসকলক এৱাৰ্ড কৰক যিসকল ভাল টিচাৰ এইসকলক ইনক্ৰিমেন্ট দিয়ক যিসকল বেয়া টিচাৰ এইসকলক তেওঁলোকক ৱাৰ্নিং দিয়ক রিওয়ার্ড দিয়ক কিছুমানক আৰু কিছুমানক কি কৰক কিছুমানক ৰিমাইন্ড কৰি দিয়ক রিওয়ার্ড আৰু ৰিমাইন্ড কৰি দিয়ক আৰু যিসকল শিক্ষকে ভালদৰে কাম কৰিব নিবিচাৰে তেওঁলোকক ম্যানেজমেন্ট লৈকে প্ৰমোশন দিয়ক
বেলেগ বেলেগ পোষ্টত দিয়ক, কিন্তু শিক্ষকে 1 মিনিট ক্লাছত ফাঁকি দিব নোৱাৰিব, শিক্ষকে 1 মিনিট এন্ট্ৰি যাব লেট কৰি যাব নোৱাৰিব। শিক্ষক যেতিয়া জাতিৰ লগত ফাঁকি দিয়ে, মই বিশ্ববিদ্যালয়ত কাম কৰা আমাৰ অনাৰেবল মাহবুবুল হক ছাৰে এটা কথা কয় যে ক্লাছত যেতিয়া শিক্ষকে ফাঁকি দিয়ে তাতকে জাতিৰ লগত গাদ্দাৰি কৰা নহয়। কাৰণ মায়ে আমাৰ ডিউটি কৰে, দেউতাই ডিউটি কৰে, দেউতা মা ইয়াক পইচা দিছে নিজৰ সন্তানক মানুহ কৰিবলৈ, নিজৰ সন্তানৰ বিলাসী পাৰাৰ যি সন্তান আছে A to Z কিন্তু চাব লাগিব আপোনালোকে শিক্ষকসকলে। কাৰণ আপোনালোকেই যদি যিহেতু জাতিৰ মেৰুদণ্ড, আপুনি যদি আপোনাৰ শিক্ষকক চাই, আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীখিনি, তেতিয়াহ'লে শিক্ষকে ল'ৰা ছোৱালীখিনিক চাব, আৰু ল'ৰা ছোৱালীক যেতিয়া চাব এইখন ইম্পেক্ট পৰিব। বিলাসীপাৰা ৰয়েল একাডেমীয়ে আজি এই পৰ্যায়ত পাইছে। অহা বছৰ মই প্ৰিন্সিপাল ছাৰ, আই উড লাইক টু ৰিকুৱেষ্ট ইউ দ্য টপ 5 পজিশন ফ্ৰম ইট শুড বি ফ্ৰম ৰয়েল একাডেমী। ইউ আৰ দ্য এফিচিয়েণ্ট প্ৰিন্সিপালছ, when you will be the efficient principal, the Bilasipara Royal Academy name, it should be in the Assam Tribune headlines that a district called Dhubri, a Royal Academy from Bilasipara, they are getting 96% top in India level. That kind of news we want from Bilasipara Royal Academy, and it should be done under your leadership and under your guidance. Principal can change, you are the leader of this academic fraternity. Any problem, share with the management and guide your teachers, and you have to tell, yes, you are from outside, and you have to fulfill the hope of the Bilasipara peoples. Bilasipara people doesn't want anything from you. Bilasipara people want one thing, yes, guide our student and make our student like this, and they have to be a very successful student. With this, Satyam Sarak, thank you Janaisu. Principal sir, thank you for your opportunity. Aru yar apnaloke ei cultural programot disturb diar bhabe again apnalokok sorry. Aru ai matri hokolok koisu nijor সন্তানক যদি আপুনি এতিয়াই ফাউন্ডেশন গড় লব নোৱাৰে, ইন ফিউচাৰ কিন্তু কান্দি একো লাভ নহব। ইন ফিউচাৰ সমাজখন বেয়া হৈ গ'ল, সমাজত কোনেও কাৰো কথা নুশুনা হৈ গ'ল, সমাজত বহুত মানুহে সমাজ সেৱা কৰে, সমাজ সেৱাৰ দৰকাৰ নাই, পৰিয়ালৰ সেৱা কৰক। আৰু যিসকল গাৰ্জিয়ান আছে, এডভোকেট আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, টিচাৰ আছে, আমাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, টিচাৰ লোকেল মানুহখিনি ঘৰত যোৱাতকে বাহিৰত আড্ডা মাৰি, চাহ দোকানত আড্ডা মাৰি বেছি ভাল পায়। চাহ দোকানত আড্ডা নহয়, সন্ধিয়া হোৱাৰ লগে লগে আপুনি ঘৰত যাওক, ঘৰখন মনিটৰ কৰক। APJ আব্দুল কালামৰ ভাষাত ৰাষ্ট্ৰ নিৰ্মাণ হয় ক'ৰ পৰা? সমাজৰ পৰা, আৰু সমাজ নিৰ্মাণ হয় পৰিয়ালৰ পৰা। যদি পৰিয়াল আমাৰ ঠিক হয়, সমাজ ঠিক হৈ যাব, সমাজ যদি ঠিক হয়, ৰাষ্ট্ৰ ঠিক হৈ যাব। ৰাষ্ট্ৰ নিৰ্মাণত এই ধুবুৰী বিলাসীপাৰাৰ কণ কণ শিশুসকলে কিন্তু অৰিহণা যোগাব লাগিব। তাৰ কাৰণে দায়িত্ব শিক্ষক আৰু অভিভাৱকসকলৰ। সকলোৰে ভাল হওক। ৰয়েল একাডেমীলৈ শুভেচ্ছা থাকিল। অহা বছৰ প্ৰগ্ৰামৰ অলপ আগত ক'ব, আমি যাতে সোনকালে আহিব পাৰোঁ। ৰাতিপুৱা 10টাত আপোনালোকৰ প্ৰাইজ চেৰিমনিবিলাক ষ্টেটাছত চাই মই বহুত মিছ কৰিছোঁ। সকলো ছাত্ৰ ছাত্ৰীৰে ভাল হওক। মনত ৰাখিব অভিভাৱকসকল, আৰু এটা কথা, আপনার সন্তানক আপনি মানুষ বনাব দিছে। এই আর্ট স্কুল, ড্যান্স স্কুল, এই পিয়ানো বজা, একদম সব কাম একেলগে কৰিব নোৱাৰিব। কাৰণ আপোনাৰ ল'ৰা কিন্তু সুপাৰমেন নহয়। পঢ়িব দিছে, পঢ়িব দিয়ক। তেওঁক একেলগে 100টা কাম নিদিব, সব কাম পিছত গৈ এটাও নহ'ব। এটা এটাকে লাহেকৈ পঢ়িব দিয়ক। তাৰ লগতে নৈতিকতা, ধাৰ্মিক শিক্ষা, আধ্যাত্মিক শিক্ষা, কিছুমান মহৎ লোকৰ জীৱনীও আপোনাৰ ল'ৰাক পঢ়িব দিয়ক। চাব আপোনাৰ ল'ৰাই এদিন আপোনাৰ লগত কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰিব যি ব্যৱহাৰৰ জৰিয়তে নিজৰ আম্মা, নিজৰ আব্বাই কষ্ট পায়। আব্বা আম্মা কোনে যাতে কষ্ট নাপায়, সেইকাৰণে আপোনাৰ ল'ৰাটোক তেনেকৈ আপুনি প্ৰিপেয়াৰ কৰিব লাগিব। সকলোৰে ভাল হওক। আৰু শেষত আই মাতৃসকলক কৈছোঁ, পৰিৱৰ্তনশীল সমাজ, অসমৰ সমাজ, মানুহ গঢ়াৰ সমাজ কিন্তু অভিভাৱক নহয়। আপুনি কিন্তু মাসকলে পাৰে। মই ভাবোঁ পৃথিৱীৰ মাসকলৰ দৰে ভাল মানুহ পৃথিৱীত নাই, মাসকলৰ দৰে ডিচিপ্লিন মানুহ পৃথিৱীত নাই। আপোনালোকৰ ল'ৰাক বহুত ল'ৰা ছোৱালীয়ে মোক সোধে, ছাৰ মই কেনেকৈ পাংচুৱেল হ'ব পাৰিম, 24 ঘণ্টা কেনেকৈ ভালকৈ চলাব পাৰিম। মই কৈছোঁ 24 ঘণ্টা ভালকৈ চলাবলৈ নিজৰ কোনো ডাঙৰ মানুহৰ জীৱনী ফ'ল' কৰিব নালাগে। আপুনি কি ফ'ল' কৰক? আপুনি আপোনাৰ মাক ফ'ল' কৰক। আপোনাৰ মায়ে সদায় ৰাতিপুৱা সোনকালে উঠিছে, তেওঁ এটা টাইমতে কৰিছে, তেওঁ সদায় ডিচিপ্লিন মেইনটেইন কৰিছে। সকলো ল'ৰা ছোৱালীৰে ভাল হওক। আৰু শিক্ষকসকলে পূৰ্ণদমে কাম কৰক। এনুৱেল ফাংচন জানুৱাৰীতে প্ৰতিজ্ঞা লওক যে আমি এনেকুৱা কাম কৰিম যি কামৰ জৰিয়তে বিলাসীপাৰা ৰয়েল একাডেমীত আপুনি এবছৰ থাকক। এবছৰতে যে মেনেজমেণ্ট বুজি পায় আপোনাৰ ভেলু কিমান। আপুনি যেতিয়া য'তে যাওক চাকৰি পালে আপুনি যাব, কিন্তু থাকা কিন্তু একা আপুনি ছাৰ্ভিচ দিয়ক। এয়া নিজৰ লগত কেতিয়াও যাতে আপোনালোকে ফাঁকি নিদিয়ে। ৰয়েল একাডেমী কিয় মেট্ৰিকলৈকে থাকিব, হায়াৰ ছেকেণ্ডেৰীলৈকে থাকক। ৰয়েল একাডেমীত কলেজ হওক ইন ফিউচাৰ, এইখন তাৰেই মই কামনা কৰিছোঁ। আৰু ৰয়েল একাডেমীৰ সকলো মেনেজমেণ্ট কৰ্তৃপক্ষক মই এটা আহ্বান জনাম যে সুন্দৰ এনভাইৰনমেণ্ট এটা দিছে, গোটেইখিনি মনিটৰ কৰাৰ ব্যৱস্থা কৰক। আৰু মই ভাবোঁ এইখন বিদ্যালয়ে যে অসমৰ মাটিত নহয়, ভাৰতবৰ্ষৰ মাটিত, ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট মাৰ্ক পোৱাৰ পিছত ভাৰতবৰ্ষৰ গোটেই মানুহে ৰয়েল একাডেমী জানক। তাৰেই কামনাৰে অহা বছৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হওক।
সায়েন্স আৰ্টছ কমাৰ্চ সকলোৱে আৰম্ভ হওক মই ব্যক্তিগতভাৱে নগৰ এখন বিদ্যালয় NRI পাব্লিক স্কুলৰ লগত জড়িত হৈ আছো এনেকুৱা কিছুমান বহুত স্কুলৰ মালিকৰ লগত আমি জড়িত হৈ থাকো বিভিন্ন দলক বিভিন্ন ধৰণে পৰামৰ্শ দিও ৰয়েল একাডেমীৰ লগতো বহুত দিন ধৰি জড়িত হৈ আছো সকলোৰে অভিভাৱকসকলক এটা কথাই কৈছো যে পেৰেণ্টছ মিটিঙত আহিব আৰু আপোনাৰ ল'ৰা যদি কিবা ভুল হৈছে সেই ভুলখিনি শিক্ষকৰ লগত খোলাখুলিকৈ আলোচনা কৰক আৰু যেতিয়া ইয়াত আহে বাহিৰত যেতিয়া ল'ব আহে কিতাপ এখন মোবাইলৰ সলনি লগত এখন পেৰেণ্টছসকলক কিতাপ এখনৰ ব্যৱস্থা কৰক সদায় কিতাপ পঢ়িব কিতাপ পঢ়িলে নলেজ বাঢ়িব আৰু সেই নলেজবিলাক আপোনাৰ ল'ৰা ছোৱালীক দিব পাৰিব বহুত কথা ক'লোঁ বহুত সময় ল'লোঁ ইমান সময় ইমান মনোযোগ সহকাৰে ধৈৰ্য সহকাৰে শুনাৰ কাৰণে সকলোলৈ মোৰ ধন্যবাদ জনাই মই সামৰিছোঁ ধন্যবাদ